হেল্ল' এভৰিৱান। আজি মই বৰাহাজানৰ পৰা প্ৰায় 1 কিলোমিটাৰ দূৰত থকা শুকানগুৰি টি ষ্টেটলৈ গৈ আছোঁ। তাত এখন নতুন লক্ষী মন্দিৰ নিৰ্মাণ হৈ আছে। মন্দিৰৰ দাদাসকলে মোক আন্তৰিকভাৱে নিমন্ত্ৰণ জনাইছে আৰু আজি এই পবিত্ৰ কামত এটা নতুন ব্লগ কৰিবলৈ গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকৰ আশীৰ্বাদ আৰু মৰম সদায় এনেদৰে দি থাকক। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি ডুমডুমা ফালৰ পৰা আহে তেনেহ'লে ৰাইট ছাইড সোমাই আহিব আৰু তিনিচুকীয়া ফালৰ পৰা আহিলে লেফ্ট ছাইড সোমাই আহিব। ऊंचा है भवन, ऊंचा मंदिर, ऊंची है शान मैया तेरी। দাদা, এই টি ষ্টেটৰ ভিতৰত মা লক্ষী মন্দিৰ নিৰ্মাণ কৰাৰ চিন্তা কেনেকৈ আহিল? আৰু যিহেতু আমি গম পোৱা মতে মন্দিৰটো প্ৰায় শুকানগুৰি ৰাইজৰ সহায় সহযোগতে হৈ আছে। পোনপ্ৰথমে মই মোৰ ভাইটি ৰাজাক ধন্যবাদ দিছোঁ আমাৰ শুকানগুৰি চাহ বাগিচাত অহাৰ বাবে। হয়, আমাৰ আজি মন্দিৰটো নিৰ্মাণ কৰা প্ৰায় 4 বছৰ হৈছে, নিৰ্মাণ হৈ আছে। আজি আমাৰ প্ৰায় 50-60 বছৰ আগৰ পৰা আমাৰ ইয়াত বাগিচাত লক্ষী পূজা পতা হয়। আমাৰ বাগিচাৰে যিমান শ্ৰমিক ৰাইজ আছে সকলোৰে দান বৰঙণি লৈ আমি লক্ষী পূজা পতা হয় আমাৰ ইয়াত। সেই গতিকে আমি লক্ষী পূজাটো আমাৰ যিটো পতা হয় মানে পেণ্ডেল দ্বাৰাই পতা হয়। গতিকে আমি আমাৰ ভাই জিতেন তাঁতী, অমৰনাথ ভাই আছে আৰু আমাৰ ৰাজকল ডাঙৰীয়া আৰু আমাৰ বিশিষ্ট ব্যক্তি কিছুমানৰ লগত আমি কথা বতৰা পাতি, যিহেতু আমাৰ আজি অতদিনৰ পৰা এই লক্ষী পূজাটো আমাৰ ইয়াত পতা হয়, গতিকে আমি ইয়াত এটা নিগাজিকৈ লক্ষী মন্দিৰ এটা নিৰ্মাণ কৰাৰ আমি সিদ্ধান্ত লৈছোঁ। যোনে যোনে RM ৰাজা মিত্ৰক চাই আছে বা ফ'ল' কৰি আছে, শেষত সকলোলৈ আপোনালোকে কি বাৰ্তা দিব? সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ, আমি স্বাগত জনাইছোঁ আমাৰ মন্দিৰত। আমাৰ বৰাহাজান এলেকাৰ শুকানগুৰি চাহ বাগিচাৰ যি মন্দিৰ আমি নিৰ্মাণ কৰি আছোঁ, সকলোৱে আহি এবাৰ এই মন্দিৰ নিৰ্মাণ কাৰ্য চাই যাব বুলি